যিসকলৰ ফলোৱাৰ্ছ কম, যিসকলৰ এংগেজমেণ্ট কম হৈ আছে, যিসকলে মোক মেছেজ কৰি আছে যে মোৰ আৰ্নিং একেবাৰে কম হৈ গৈছে, কিয় গম পায়নে? যদি আপোনাৰ আৰ্নিংটো বঢ়াব হয় তেতিয়াহ'লে আমি প্ৰথমতে আমাৰ এংগেজমেণ্টটো বৰ্তাই ৰাখিব লাগিব। আমাৰ এংগেজমেণ্ট সদায় বঢ়াই ৰাখিব লাগিব। আমি এংগেজমেণ্ট বঢ়াবৰ কাৰণে, ফলোৱাৰ্ছ বঢ়াবৰ কাৰণে আমি কি কৰিব লাগিব? এটা সৰু টিপছ মই আপোনালোকক দিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে। চাওক, বহুত বেছি মানুহে মোক মেছেজ কৰি আছে যে মোৰ ফলোৱাৰ্ছ কম হৈ আছে, মোৰ এংগেজমেণ্ট কম হৈ আছে, মোৰ আৰ্নিং কম। আৰু ফেচবুকৰ আটাইতকৈ মেইন বস্তুটোৱে হৈছে, মেইন গুৰুত্বপূৰ্ণ আৰু একমাত্ৰ বস্তুটো হৈছে আমাৰ এংগেজমেণ্ট। যদি আমাৰ এংগেজমেণ্ট কমকৈ থাকে তেতিয়াহ'লে আমাৰ লাইক কমেণ্টৰ পৰা আদি কৰি আমাৰ আৰ্নিংটো একেবাৰে ডাউন হৈ যায়, মানে কম হৈ যায়। বহুতৰে যে ৰেট হৈ আছে এংগেজমেণ্ট হওক বা কি কয় আপোনাৰ ভিউজ হওক, যিসকলৰ ডাউন হৈ আছে, ৰেট হৈ আছে বুলি কৈছে, তেওঁলোকে কিন্তু অকণমান ফলোৱাৰটো বঢ়াব লাগিব। লগতে সকলোকে সহযোগ কৰিব লাগিব। প্ৰত্যেকৰে পষ্টত আপোনালোকে ছাপোৰ্ট কৰিব লাগিব। আৰু মই যিসকলে ফলোৱাৰ্ছ কম বুলি কৈ আছে তেওঁলোকে কেনেকৈ ফলোৱাৰ্ছ বঢ়াব পাৰিব, মই অকণমান এটা টিপ দিব লৈছোঁ। আপোনালোকে চাব, মই দেখাইছোঁ, আপোনালোকে চাওক ভালকৈ। যিসকল নতুন তেওঁলোকৰ কাৰণে তেওঁলোকে ভালকৈ চাব ভিডিঅ'টো মই দেখাইছোঁ, চাওক। এনেকৈ যেতিয়া আপোনালোকে এটা পষ্টত, এইটো মোৰে পষ্ট হয়, এইটো মোৰে ভিডিঅ' হয়, এইটো 2 ঘণ্টা আগত দিছোঁ। যদি আপুনি নাই চোৱা চাই ল'ব, ধুনীয়াকৈ মই দিছোঁ, ভুল যদি কৰিছে। এনেকুৱা পষ্টলৈ যাব আপোনালোকে, পষ্টলৈ যোৱাৰ পিছত যিসকল কমেণ্টলৈ যাব আপোনালোকে, কমেণ্টত যোৱাৰ পিছত আপোনালোকে কি কৰিব, ৰ'ব দেখাই আছোঁ, অকণমান নেট শ্ল'। ইয়াতে যিসকল মানে আপুনি দেখিব চিনাকিয়ে থাকিব পাৰে আপোনাৰ ফলোৱাৰ বা নন ফলোৱাৰ কিছুমান থাকে, এইবোৰ দেখিছেনে ষ্টাৰ দিছে। এনেকৈ যিসকল ইয়াত থাকে কমেণ্টত যে এইবোৰ ষ্টাৰ চেণ্টাৰ দেখিছেনে, তেওঁলোকৰ লগত আপোনালোকে চিনাকি হ'ব পাৰে। এই বাইদেউজনীক আপোনালোকে কমেণ্ট কৰিব, তেওঁক ফ'ল' কৰি পিনে আপোনালোকে ছাপোৰ্ট কৰিব পাৰে, তেতিয়া তেওঁ আপোনাক ছাপোৰ্ট কৰিব। এনেধৰণে চাব আপোনাৰ কোনজন, চাওক এই বাইদেউটো মোৰ ফলোৱাৰ নহয় বা ফ'ল' কৰা নাই, এইসকলক আপোনালোকে কি কৰিব, ইয়াতে কমেণ্ট কৰিব, ৰিপ্লাই কৰিব। এনেকৈ যাব, যোৱাৰ পিছত আপোনালোকে এনেকৈ গৈ পিনে আপোনালোকে কি কৰিব, ইয়াতে গৈ ফ'ল' কৰিব। এনেকৈ দেখিছেনে, এই একাউণ্টত মোৰ এই বাইদেউজনী ফলোৱাৰ নহয়, বাইদেউক মই ফ'ল' কৰা নাই। গতিকে এই একাউণ্টৰ পৰা মই যদি ফ'ল' কৰিবলৈ হয় বা এই একাউণ্টৰ পৰা মই সেই বাইদেউটোক কি কৰিম, মই সেই বাইদেউজনীক ইয়াতে লাইক কৰিম। এনেকৈ লাইক নহয়, লভ কমেণ্ট দিব পৰা অপশ্যনে নাই বাইদেউ, দেখিছেনে, ইয়াত কমেণ্ট দিব পৰা অপশ্যন নাই। এনেকৈ কমেণ্ট কৰিব, কমেণ্ট দিয়া এটা দেখাইছোঁ, ৰ'ব বেলেগ এজনক দেখাওঁ। এই বাইদেউজনী বহুত ছাপোৰ্ট কৰি দিয়ে, এই বাইদেউজনী সদায় কি কয় ফুলৰ মৰম দিয়ে। আপোনালোকে বাইদেউৰ লগত চিনাকি হৈ ল'ব। ইয়াতে গৈ এনেকৈ এই বাইদেউটো গ'লোঁ, এই বাইদেউৰ ওচৰলৈ গৈ পিনে মই কি কৰিলোঁ, ইয়াতে লভ ৰিয়েক্ট এটা দিলোঁ, লভ যোৱাই নাইচোন, লভ ৰিয়েক্ট এটা দিলোঁ। লভ ৰিয়েক্ট দিয়াৰ পিছত ইয়াত কমেণ্ট এটা দিলোঁ, নাইচ বা কিবা এটা মই ধুনীয়াকৈ কমেণ্ট এটা লিখি দিলোঁ। এনেকৈ কমেণ্ট এটা দিলোঁ, কমেণ্টটো গ'ল, কমেণ্টটো পষ্ট হৈ গ'ল। ঠিক তেনেকৈ আপোনালোকে যেতিয়া এনেকৈ নতুন যিসকল ফলোৱাৰ মানে ইয়াত থাকে, যিসকল ক্ৰিয়েটৰ থাকে, নতুন যিসকল বন্ধু থাকে, সেইবিলাকৰ লগত চিনাকি হ'ব। এনেকৈ যিসকল আছে ইয়াত নতুন যিসকল থাকে, আপুনি যদি ফ'ল' কৰিছে তেতিয়া ফ'ল'ৱাৰ বুলি নোলাব, যদি ফ'ল' নাই কৰে তেতিয়াহ'লে এনেকৈ ফ'ল' বুলি ওলাব। এই নতুনসকলৰ লগত আপোনালোকে চিনাকি হ'ব। কথাটো বুজি পাইছেনে?